Good morning, dear students. Today I am coming with a new topic that is called partnership. This topic is very important for final exam. It is called partnership. মই আজি এটা নতুন টপিক লৈ আহিছো সেইটো হৈছে অংশীদাৰী ব্যৱসায় সেইটো অসমীয়াত কয় অংশীদাৰী ব্যৱসায় হলে এই টপিকটো প্ৰধানকৈ তোমালোকৰ টোটাল 40 মাৰ্কস আছে 40 নম্বৰ বৰ্গৰ আহিব এই টপিকটো পাৰ্টনাৰশ্বিপত হলে ইয়াত মেইনলি চাৰিটা পাৰ্ট আছে নম্বৰ 1 আছে একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ হলে ইয়াত তোমাৰ আছে 10 marks. There are 10 marks in this first unit. It is called accounting for partnership. The second unit, admission of a partner. This part consists of another 10 marks. Yeah, 10 marks as a third part is retirement oblique date of a partner. This part also consists of 10 marks. And last part is dissolution of partnership firm. This part also consists of 10 marks. Total 40 marks are there in partnership. हे कारण তোমালোকে এই চ্যাপ্টাৰটো এই পাৰ্টনাৰশ্বিপৰ কন্টেন্ট তোমালোকে ভালকৈ তো চাব লাগিব ভালকৈ পঢ়িব লাগিব যেটো পৰীক্ষা হ'ব তোমালোকৰ যেটো কাউন্সিল এক্সাম কন্ডাক্ট কৰিব তাত তোমালোক টোটাল 40 মাৰ্কস আহিব বেসিক পাৰ্টনাৰশ্বিপ আহিব 10 মাৰ্কস এডমিশন অফ পাৰ্টনাৰ আহিব 10 মাৰ্কস ৰিটায়াৰমেন্ট অফ ডেট অফ পাৰ্টনাৰ আহিব 10 মাৰ্কস আৰু ডিসলিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম তোমাৰ আহিব 10 marks প্ৰতিটো ইউনিট মানে ইম্পৰ্টেন্ট হ'ব দেখে বেসিক খিনি আমি পাম একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ আৰু বেসিক খিনি মানে শিকিলম তাৰপিছত আমি ওয়ান বাই ওয়ান আমি গৈ থাকিম এখন তোমালোক therefore it's my request to all the students that be properly okay you watch the classes class খিনি ভালকৈ চাবা প্ৰথম পৰা লাষ্ট লৈকে এটা সিস্টেমেটিক কে ভাবে পঢ়ি যাবা মানে আজি মই তোমাৰ ফাৰ্স্ট টপিকটো আৰম্ভ কৰিছো your first topic is accounting for partnership partnership জগত আমি প্ৰথম জানিব লাগিব what is the meaning of partnership okay as you know partnership means association of two or more persons carrying a business to earn profit and which will be shared among the partners আমি যে দুজন বা তাতোধিক ব্যক্তি লগ হৈ এটা যে ব্যৱসায় লাভ অৰ্জন কৰাৰ যে ব্যৱসায় স্থাপন কৰা হয় সেইটো কি বুলি কোৱা হয় অংশীদাৰী ব্যৱসায় বুলি কোৱা হয় ঠিক আছে therefore section 4 of the Indian Partnership Act 1932 defines a partnership as the relationship between persons who agreed to share the profit of the business carried on by all or any of them acting for all.
semicolon close full stop যেতিয়া দুজন বা ততোধিক ব্যক্তি একেলগ হৈ লাভ অৰ্জন কৰাৰ উদ্দেশ্যেৰে যি ব্যৱসায় আৰম্ভ কৰে তাকে অংশীদাৰী ব্যৱসায় বোলা হয় যেতিয়া সাপোজ ধৰা দুজন বা ততোধিক মানুহ মানে দুজনতকৈ বেছিও হ'ব পাৰে হলে আমি জানো যে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 মতে ম্যাক্সিমাম মিনিমাম দুজন আৰু ম্যাক্সিমাম 20 জন হ'ব লাগিব আৰু বেংকিং বিজনেছৰ ক্ষেত্ৰত ম্যাক্সিমাম 10 জন এতিয়াও বাট ইন as per company law 2013 the number of partners it has increased to 100 কিন্তু 2013 চনত কোম্পানীয়ান আছে কোম্পানীয়ান মতে অংশীদাৰৰ সংখ্যা 100 লৈ বৃদ্ধি কৰা হৈছিল কিন্তু 2014 চনত কোম্পানী রুল ফ্রেম করা হল as per company rules 2014 the maximum number of partners has been reduced to 50 কিন্তু 2014 চনত কোম্পানী যখন রুল ফ্রেম করা হল সেই রুলখনৰ মতে সেই পাৰ্টনাৰ সংখ্যা আমাৰ 50 জনলৈ হ্ৰাস কৰা হ'ল মানে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট মতে ম্যাক্সিমাম পাৰ্টনাৰ সংখ্যা 50 জন হ'ব লাগিব আৰু মিনিমাম দুজন ব্যক্তি গোট খাব লাগিব যেখানে কৈছে যেতিয়া দুজন বা ততোধিক বুলি ক'লে ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট মতে 50 জনলৈকে ম্যাক্সিমাম হ'ব পাৰে বুজি পাইছানে কিন্তু 13 এক্টখনে কৈছে যে ম্যাক্সিমাম নাম্বাৰ পাৰ্টনাৰ মে বি 100 but it is amendment in the next company rules 2014 and it has been reduced to 50 50 জনলৈ হ্ৰাস কৰা হ'ল তুমি চাবা যেতিয়া পৰীক্ষাত তোমালোকৰ আহিব ডিফাইন পাৰ্টনাৰশ্বিপ বুলি তোমালোকে এই ডেফিনেশনটো লিখিব লাগিব section 4 the Indian Partnership Act 1932 defines as partnership as the relationship between persons who agree to share the profits of the business carried on by all or any of them acting for all this definition consists of 4 basic elements of partnership business. This definition, the above definition, consists of four basic elements. Okay? Number 1, there must be an association of two or more persons. কি কৈছে ইয়াত দুজন বা ততোধিক ব্যক্তিৰ মাজত এখন এসোসিয়েশন সংগঠন হ'ব লাগিব মই ক'লো অলৰেডি যে ম্যাক্সিমাম 50 জন হ'ব পাৰে আৰু মিনিমাম দুজন মানুহ ব্যক্তি জড়িত হ'ব লাগিব Number 2, there must be an agreement between all the partners. Yet যিখিনি পাৰ্টনাৰ হ'ব যিখিনি পাৰ্সনস গোট খাব তেওঁলোকৰ মাজত এখন কি থাকিব লাগিব এখন এগ্ৰিমেন্ট থাকিব লাগিব তেওঁলোকৰ মাজত এখন চুক্তি পত্ৰ থাকিব লাগিব অংশীদাৰসকলৰ মাজত তেওঁলোকৰ মাজত এখন চুক্তি থাকিব লাগিব
Number 3, the main object of the agreement is to share the profits of the business among the partners. অংশীদাৰসকলৰ মাজত এখন চুক্তি হ'ব, সেই চুক্তিখনৰ মুখ্য উদ্দেশ্য হ'ব লাগিব যিটো তেওঁলোকৰ যিটো ব্যৱসায়িক প্ৰফিট লাভ অৰ্জন কৰিব সেইটো অংশীদাৰসকলৰ মাজত ভাগ হ'ব লাগিব, হলে? আৰু নাম্বাৰ 4 টো হ'ল the business must be carried on by all or any of them acting for all. এই বিজনেছটো তোমাক কোনোবা এজনে চলাব পাৰে, ব্যৱসায়টো হৈ পেলাই এজনে চলাব পাৰে বা সকলো অংশীদাৰ ব্যৱসায়ত অংশগ্ৰহণ কৰিব পাৰে। সেই ডেফিনেশ্যনটোত এই চাৰিটা বেসিক এলিমেন্ট সোমাই আছে। চাবা প্ৰথম কথাটো হ'ল there must be a relation of 2 or more person, দুজন বা ততোধিক ব্যক্তি থাকিব লাগিব। মই ক'লো ম্যাক্সিমাম কিমান থাকিব লাগিব? ম্যাক্সিমাম 5জন থাকিব লাগিব। নাম্বাৰ 2 টো হ'ল there must be an agreement, তেওঁলোকৰ মাজত এখন চুক্তি হ'ব লাগিব, চুক্তি থাকিব লাগিব, কাৰণ ব্যৱসায়টো আজি আৰম্ভ হৈছে। সাপোজ ধৰি লোৱা দুজন পাৰ্টনাৰ, মই কৈছো মিস্টাৰ এ আৰু মিস্টাৰ বি, দুজনৰ মাজত এটা ব্যৱসায় আমি আৰম্ভ কৰিছো। মিস্টাৰ এ আৰু মিস্টাৰ বি আজি তেওঁলোকৰ মাজত ভাল বিশ্বাস, বুজাপৰা, একতা, মৰম, ভালপোৱা আছে, কিন্তু ভৱিষ্যতে কোনো তাৰিখত তেওঁলোকৰ মাজত ব্যৱসায়ৰ কোনো সংক্ৰান্তত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সেই মতানৈক্য ভৱিষ্যতে যেতিয়া মতানৈক্য কোনো হ'ব পাৰে, সেই মতানৈক্যৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰাৰ সময়তে এখন চুক্তি, এখন এগ্ৰিমেণ্ট তেওঁলোকে প্ৰস্তুত কৰিব পাৰে, য'ত ব্যৱসায়টো কি ধৰণৰ পৰিচালনা কৰা হ'ব, ব্যৱসায়টো ভৱিষ্যত তাৰিখত কোনো ধৰণৰ পৰিস্থিতি উদ্ভৱ হয় তাক কেনেকৈ মোকাবিলা কৰা হ'ব, সেইসমূহ তাত ভালদৰে লিপিবদ্ধ কৰা থাকিব। সেইকাৰণে কৈছে there must be an agreement between all the partners, যিখিনি পাৰ্টনাৰ্ছ বিজনেছ থাকিব তেওঁলোকৰ মাজত এখন চুক্তি থাকিব লাগিব। The main third point, the main object of the agreement is to share the profits of the business among the partners. Whatever profits earned by the partnership business, it will be shared among the partners in their agreed profit sharing ratio. তেওঁলোকৰ মাজত যিটো লাভ অৰ্জন কৰিব অংশীদাৰ প্ৰতিষ্ঠানখনে, তেওঁলোকৰ মাজত সেই লাভটো তেওঁলোকৰ অংশীদাৰসকলৰ মাজত ভাগ বিতৰণ কৰিব লাগিব। তেওঁলোকৰ যি লাভৰ ৰূপত থাকিব সেইমতে ভাগ হ'ব। And last point, the business must be carried on by all or any of them acting for all. সেই ব্যৱসায়টো তেওঁলোকৰ সকলোৱে ব্যৱসায়টো পৰিচালনাত জড়িত হ'ব পাৰে বা সকলোৰে হৈ কোনোবা এজনে ব্যৱসায়টো চলাই নিব পাৰে, তেওঁলোকৰ পৰিচালনা মেনেজমেন্টটো চলাই নিব পাৰে। These are 4 basic elements of the partnership business. Okay, now you see suppose ধৰি লোৱা এখন পাৰ্টনাৰশ্বিপ ফাৰ্ম আছে, হলে there are 3 partners, there are 3 partners are there, Mr. A, Mr. B, suppose Mr. Amal, Mr. Bimal and Mr. Sandan. In a partnership firm, this business is started by 3 persons, Mr. Amal, Mr. Bimal and Mr. Sandan, ABC. Clear? Persons who have entered in the
another they are called as partner. Persons who have entered a business with one another. যি ইজনে সিজনৰ যদি ব্যৱসায় কৰিব প্ৰতিজনকে individually called as partner and collectively called as firm. Clear? And the business the name in which the business is carried on is called as firm's name. যিটো ব্যৱসায় যিটো নাম ব্যৱসায় চলিব সেইটো ক'ব ফাৰ্মছ নেম. ধৰা প্ৰতিজনকে কোৱা হয় পাৰ্টনাৰ, হ'লে কালেক্টিভলি কোৱা হয় গোটেইকেইজন কালেক্টিভলি একেলগে কয় ফাৰ্ম বুলি কয়. আৰু তেওঁলোকে যিটো বিজনেছ চলাব ধৰি লোৱা তেওঁলোকৰ বিজনেছৰ নাম হ'ল যে ABC ফাৰ্ম, হ'লে সেইটো হ'ল ফাৰ্মছ নেম. তিনিটা বেলেগ বস্তু পাৰ্টনাৰ ফাৰ্ম আৰু ফাৰ্মছ নেম. All are different. Clear? Okay? Okay? Now our next topic is status of a partner in a partnership firm. Each partner, প্ৰতিজন পাৰ্টনাৰ পাৰ্টনাৰশ্বিপ ফাৰ্মত এটা ষ্টেটাছ থাকে. সেই ষ্টেটাছটো দুই ধৰণৰ ষ্টেটাছ থাকিব পাৰে. Number 1, he means the partner. He means partner. He is act as an agent. So far, dealing with outside world. যেটা বাহিৰৰ পৃথিৱীৰ লগত যে তেওঁ বিজনেছটোৰ লগত তেওঁ কাম কৰিব, সেই পাৰ্টনাৰজনক ইচ পাৰ্টনাৰ প্ৰতিজন পাৰ্টনাৰক কি বুলি কোৱা হ'ব? এজেণ্ট বুলি কোৱা হ'ব. হ'লে and number 2, his status is he is act as a principal. So far, another partner concerned. কিন্তু আনপাৰ্টনাৰ ক্ষেত্ৰত সেই পাৰ্টনাৰজনে আনপাৰ্টনাৰ ক্ষেত্ৰত কিন্তু কি হ'ব? প্ৰিন্সিপাল হ'ব. ধৰি লোৱা এ অমল বিমল and Chandan. There are how many partners are there? 3 partners are there. Amal, Bimal and Chandan. Okay? For outside world, বাহিৰৰ পৃথিৱীখনৰ কাৰণে তেওঁলোক প্ৰতিজনে এজন এজেণ্ট হয়, প্ৰতিনিধি হয়. তেওঁলোকে কাৰণ বাহিৰৰ পৃথিৱীখনৰ লগত ফাৰ্মখনৰ হৈ কাম কৰে, যেপৰ তেওঁলোক কি কৈছে? প্ৰতিনিধি এজেণ্ট বুলি কৈছে. কিন্তু তেওঁলোকে নিজৰ মাজত ইজনে সিজনৰ ক্ষেত্ৰত কিন্তু তেওঁলোক প্ৰিন্সিপাল. প্ৰতিজনে ইজনৰ ক্ষেত্ৰত ইজন প্ৰিন্সিপাল মালিক, মানে main person of the business. বুজি পাইছা? এর খুব আহে status of a partner in a partnership firm. Okay? Means every partner has twofold status. Yet each partner has twofold aspect. Twofold status. দুই ধৰণৰ status থাকে. এটা হ'ল এজেন্ট হিচাপে কাম কৰে, এটা হ'ল প্ৰিন্সিপাল হিচাপে তেওঁলোকে এক কৰিব পাৰে. বুজি পালাটো?
আমি নেক্সট টপিকলৈ গৈ আছো নেক্সট টপিকটো হ'ল পাইছে পাৰ্টনাৰশ্বিপ ডিড অসমীয়াত কয় অংশীদাৰী চুক্তিপত্ৰ হলে যিখন মই কৈছো যে অংশীদাৰী ব্যৱসায়টো হ'ল অংশীদাৰসকলৰ মাজৰ একতা বিশ্বাস মৰম ভাল পাবত প্ৰতিষ্ঠিত আজি ধৰা অমল বিমলৰ চন্দন এজন প্ৰত্যেকজন ভাল প্ৰত্যেকজন ভাল বন্ধু ভাল ফ্ৰেণ্ড হয় তেওঁলোকৰ মাজত আজি এটা ভাল ৰিলেশ্যন ফ্ৰেম হৈছে therefore all the partners due to their friendship that all are decided all the persons are decided to start a partnership business তেওঁলোকৰ মাজত আজি বিশ্বাস আছে ইউনিটি আছে ফেইথ আছে কাৰণ তেওঁলোকে আজি এটা বিজনেছ ষ্টাৰ্ট কৰিছে কিন্তু কোনে জানে যে 10 বছৰ পিছত কি হ'ব 20 বছৰ পিছত কি হ'ব কোনো নাজানে সেই কাৰণে তেওঁলোকৰ মাজত একতা বন্ধুত্ব আজি আছে 10 বছৰ পিছত ব্যৱসায় কোনো সংক্ৰান্তত তেওঁলোকৰ মাজত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ মাজত কিবা খেলিমেলি ব্যৱসায়ৰ সৃষ্টি হ'ব পাৰে সেই মতানৈক্যৰ পৰা হাত সাৰিবলৈ তেওঁলোকে অংশীদাৰসকলৰ মাজত তেওঁলোকে এখন চুক্তিপত্ৰ এখন দলিল এখন এগ্ৰিমেন্ট প্ৰিপেয়াৰ কৰাটো প্ৰয়োজন বুজি পাইছে নে তেওঁলোকৰ মাজত এখন চুক্তিপত্ৰ থাকিব লাগিব এনে কৈছে what is partnership deed the deed or agreement which contains all the rules and regulations regarding conduct of partnership business. What is partnership deed? The deed or agreement which contains all the rules and regulations regarding the conduct of the partnership business. অংশীদাৰী চুক্তিপত্ৰ হৈছে অংশীদাৰসকলৰ মাজত ব্যৱসায়টো চলাই নিবৰ বাবে যিখিনি তেওঁলোকৰ মাজত নীতি নিয়ম নিৰ্ধাৰণ কৰা হ'ব সেইখনে কোৱা হয় অংশীদাৰী চুক্তিপত্ৰ ইয়াত সকলো ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ লিখা হ'ব যেনে ভৱিষ্যতে কোনো কাৰণত কোনো তাৰিখত যদি কোনো ধৰণৰ মতানৈক্য কোনো ধৰণৰ খেলিমেলি বেমেজালিৰ সৃষ্টি হয় তেতিয়া সেই অংশীদাৰী চুক্তিখনৰ মতে ব্যৱসায়টো পৰিচালিত হ'ব কিন্তু ভাৰতবৰ্ষত এই ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ ডিডখন ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ বিজনেছত এই পাৰ্টনাৰশ্বিপ ডিডখন কম্পালচৰি নহয় এখন ভাৰ্বেলো হ'ব পাৰে বা ৰিটেনো হ'ব পাৰে লিখিত হ'ব পাৰে বা মৌখিক হ'ব পাৰে কিন্তু অংশীদাৰী এক আইন 1932 চনৰ মতে অংশীদাৰী ব্যৱসায় চলাবৰ কাৰণে ভাৰতবৰ্ষত পাৰ্টনাৰশ্বিপ ডিডখন কোনো ধৰণৰ কম্পালচৰি কোনো বাধ্যবাধকতা তাত নাই থাকিব লাগিব বুলি কোনো ধৰণৰ কথা নাই কিন্তু ফ্ৰান্স ইটালী যিবোৰ কাণ্ট্ৰি আছে তাত কিন্তু কম্পালচৰি আছে তেওঁলোকে পাৰ্টনাৰশ্বিপ বিজনেছ কৰিবলৈ হয় তেওঁলোকে এখন চুক্তিপত্ৰ বনোৱাটো কম্পালচৰি বাঞ্ছনীয় বনাবই লাগিব তেওঁলোকে কিন্তু আমাৰ ভাৰতবৰ্ষত কম্পালচৰি নহয় কিন্তু তেওঁলোকে যদি এই এগ্ৰিমেণ্টখন বনাই লয় ভৱিষ্যত তাৰিখত যিকোনো ধৰণৰ মতানৈক্যৰ পৰা তেওঁলোকে হাত সাৰিব পাৰে সেইকাৰণে এই এগ্ৰিমেণ্টখনত প্ৰপাৰলি সকলো অংশীদাৰে সাইন কৰিব প্ৰপাৰলি ড্ৰাফট কৰা থাকিব আৰু ইট উইল বি ষ্টাম্প এজ পাৰ ষ্টাম্প এক্ট যিমানো ষ্টাম্প লাগে ষ্টাম্পটো লগাই দিয়া হ'ব হলে এনে ভৱিষ্যতে যে কোনো ধৰণৰ তাৰিখত যদি কোনো মতানৈক্য সৃষ্টি হয় যদি অংশীদাৰী চুক্তিপত্ৰ থাকে তেতিয়া এইখন আইনত গ্ৰহণযোগ্য হয় হলে এতিয়া মই প্ৰশ্ন লাগিছো যে অংশীদাৰী আইনত অংশীদাৰী চুক্তিপত্ৰত কেনেকুৱা ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ নীতি নিয়মসমূহ অন্তৰ্ভুক্ত কৰা হয় ধৰি লোৱা ব্যৱসায়টোৰ নাম কি হ'ব ব্যৱসায়টো কেনেকুৱা ধৰণৰ বিজনেছ চলাব হলে ব্যৱসায়টোত কেইজন পাৰ্টনাৰ থাকিব কোনে কিমান টকা কন্ট্ৰিবিউট কৰিব ব্যৱসায়ৰ মূলধনৰ প্ৰকাৰ কি হ'ব ব্যৱসায়ৰ প্ৰতিজন পাৰ্টনাৰ ফাৰ্মৰ পৰা কিমান টকা আহৰণ কৰিব পাৰিব হলে এই সকলো ধৰণৰ নীতি নিয়ম এই অংশীদাৰী চুক্তিপত্ৰত অন্তৰ্ভুক্ত কৰা থাকিব হলে this agreement consists of the nature of the business the name of the business what is the location of the business
how much capital to be contributed by the each partner, what is how the capital is to be maintained, whether it is capital fixed or fluctuating, all the terms and conditions are to be included in the partnership deed. Clear? If the partnership deed is framed by the partnership firm, then no difficulty will arise in future. যদি এখন এগ্ৰিমেণ্ট প্ৰস্তুত কৰা হয় তেতিয়া ভৱিষ্যতে কোনো ধৰণৰ ডিফিকাল্টি কোনো ধৰণৰ তোমাৰ ধৰি লওক সমস্যাৰ সৃষ্টি নহয়। সেইকাৰণে যদিও আমাৰ 1932 চনৰ আইন মতে অংশীদাৰী ব্যৱসায়ত অংশীদাৰী চুক্তিপত্ৰৰ কম্পালসৰি নহয় বুলি কৈছে, কিন্তু এখন বনাই ল'লে ব্যৱসায়টো পৰিচালনা কৰাত বহু ধৰণৰ সুবিধা সৃষ্টি হয়। সেইকাৰণে এই এগ্ৰিমেণ্টখন হোৱাটো বাঞ্ছনীয়। গতিকে লিখা আছে, পঢ়িবা ভালকে, গোটেই কনচেপ্টৰ দফাসমূহ আছে এইখিনি লিখা আছে। কিন্তু যদিও কিছুমান মই তোমাক আগতেই কৈছো যে 1932 চনৰ অংশীদাৰী আইন মতে অংশীদাৰী প্ৰতিষ্ঠানত অংশীদাৰী চুক্তিপত্ৰ কম্পালসৰি নহয়, মানে অংশীদাৰী চুক্তিপত্ৰ প্ৰস্তুত কৰাটো বাঞ্ছনীয় নহয়। সেইকাৰণে যদিহে কোনো ধৰণৰ চুক্তিপত্ৰ অংশীদাৰী ব্যৱসায় নাথাকে বা কোনো ধৰণৰ দফা যদি অংশীদাৰী চুক্তিপত্ৰত অন্তৰ্ভুক্ত নহয়, কিন্তু কিছুমান নীতি নিয়ম অংশীদাৰী আইনে বান্ধি দিছে। All the business, all the partnership firm has to maintain these conditions in absence of partnership deed. If there is no agreement among the partners, these terms and conditions to be followed by each partnership firm as per Partnership Act 1932. 1932 চনৰ আইনৰ মতে এই নিয়মসমূহ প্ৰতিজন অংশীদাৰী প্ৰতিষ্ঠানে মানিবই লাগিব। তাৰ প্ৰথম পইণ্টটো হ'ল profits the profits or losses of the firm to be shared equally among the partners. প্ৰতিজন অংশীদাৰৰ মাজত এই পইণ্টটা বহুত ইম্পৰ্টেণ্ট আছে। প্ৰতিজন অংশীদাৰৰ মাজত লাভ বা লোকচান সমানে ভগাব লাগিব। যদি কোনো ধৰণৰ যদি এগ্ৰিমেণ্ট নাথাকে, কোনো চুক্তিপত্ৰ নাথাকে, তেতিয়া whatever profit earned by the firm, it will be shared among the partners equally. যদি এগ্ৰিমেণ্ট থাকে তেওঁলোকৰ মাজত বেলেগ বেলেগ হ'ব পাৰে, অমল বিমল চন্দন 3:2:1 হ'ব পাৰে, কিন্তু যদিহে তেওঁলোকৰ মাজত এগ্ৰিমেণ্ট নাথাকে তেওঁলোকে প্ৰফিটটো ইকুৱেলি ভাগ কৰিব লাগিব। 1:1:1ত তেওঁলোকে ভাগ কৰিব লাগিব, কোনো এটা বেছিকৈ প্ৰফিট ডিমাণ্ড কৰিব নোৱাৰিব। Number 2, partners are not entitled any interest on capital contributed by them. কোনো অংশীদাৰে বিনিয়োগ কৰা মূলধনৰ ওপৰত সুদ
দাবী কৰিব নোৱাৰিব whatever capital contributed by each partner clear they will not get any kind of interest on it যদি কোনোবা পাৰ্টনাৰ ক্যাপিটাল কন্ট্ৰিবিউট কৰিছে তেনে কেতিয়া তাৰ প্ৰতি মূলধনৰ ওপৰত সুদ দাবী কৰিব নোৱাৰে হলে তিনজন পাৰ্টনাৰ আছে অমল বিমল চন্দন মই কৈছো অমলে ইনভেস্ট কৰিছে 5 লাখ বিমল ইনভেস্ট কন্ট্ৰিবিউট rupees 4 lakhs and চন্দন contribute rupees 3 lakhs clear 5 lakh 4 lakh and 3 lakh though their amount of capital contribution is different but they cannot claim any kind of interest on such capital if there is no any agreement or partnership deed clear number 3 no interest on drawings can be charged by the firm যদিহে কোনো অংশীদাৰে হলে ব্যক্তিগত আহৰণ যে কৰিছে ৰেজ কৰিছে হলে তাৰ ওপৰত কোনো ইন্টাৰেষ্ট চাৰ্জ কৰিব নোৱাৰিব no interest on drawings can be charged by the firm হলে অংশীদাৰ আহৰণৰ ওপৰত প্ৰতিষ্ঠানে সুদ ধাৰ্য কৰিব নোৱাৰিব বুজি পালা কোনো চাৰ্জ কোনো whatever price made by the partner no interest can be charged by the firm on it কিটাও কোনো আহৰণৰ ওপৰত কোনো যদি পাৰ্টনাৰ যদি ব্যক্তিগত কামত যদি ব্যৱসায়ৰ পইচা লৈ গৈছে তাৰ ওপৰত কোনো ধৰণৰ সুদ দাবী কৰিব ধাৰ্য কৰিব নোৱাৰিব next point number 4 partners are not entitled to get any remuneration for providing services to the firm service to the firm যদি প্ৰতিষ্ঠানক কোনো ধৰণৰ যদি সাৰ্ভিস দিছে for partners are not entitled to get any remuneration such salary commission for providing service to the firm for acting as a partner clear active partner of the firm কোনো অংশীদাৰে কোনো ধৰণৰ পাৰিশ্ৰমিক দাবী কৰিব নোৱাৰিব যদি ফাৰ্মৰ কোনো কাম কৰিছে মানে কোনো অংশীদাৰে প্ৰতিষ্ঠানক আগবঢ়োৱা সেৱাৰ বাবদ পাৰিশ্ৰমিক দাবী কৰিব নোৱাৰিব কোনো ধৰণৰ লগা ৰেমুনেৰেশ্যন কমিছনে হওক স্যালাৰি হওক তেওঁলোকে নাপাব point number 5 if any partner advances an amount of loan to the firm besides his capital, comma, is entitled to get interest at about 6% per annum on such loan.
কোনো যদি অংশীদাৰে যদিহে কোনো অংশীদাৰে হলে মূলধন বিনিয়োগ কৰাৰ উপৰিও প্ৰতিষ্ঠানলৈ ঋণ আগবঢ়ায় কমা তেওঁ তেনে ঋণৰ ওপৰত ছয় শতাংশ হাৰত সুদ আদায় কৰিব পাৰিব বুজিলানে যদিহে কোনো পাৰ্টনাৰ যদি প্ৰতিষ্ঠানলৈ যদি ঋণ আগবঢ়াইছে কেপিটেল কন্ডিশন কৰিছে অমলে সাপোজ 5 লাখ रुपीस কেপিটেল কন্ট্ৰিবিউট কৰিছে তাৰ উপৰি অমলে আনলা 6 লাখ रुपीस ফাৰ্মক লোন হিচাপে আগবঢ়াইছে তেতিয়া সেই পাৰ্টনাৰজনে সেই যে লোনটো যে আগবঢ়াইছে সেই লোনৰ ওপৰত কিমান পাব 6% যদি এগ্ৰিমেন্ট নাথাকেও 6% ইন্টাৰেষ্ট তাৰ সুদ তাৰ দাবী কৰিব লাগিব এইকেইটা টাৰ্মছ এণ্ড কণ্ডিশনছ হনে এপ্লিকেবল হ'ব যদি হো পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট যদি দিন নাথাকে কোনোবা অংশীদাৰ পৰিস্থিতি যদি প্ৰস্তুত নকৰে অংশীদাৰ চুক্তিপত্ৰ প্ৰস্তুত নকৰে তেতিয়া এইখিনি ৰুলছ এইখিনি নীতি নিয়ম প্ৰতিখন অংশীদাৰ ব্যৱসায় মানি চলিব লাগিব হলে এইখিনি আছে বেসিক মানকৰ পাৰ্টনাৰশ্বিপৰ থিওৰি বুকত আছে তাকে পঢ়িবা মই এইখিনি পৰীক্ষাৰ এক্সাম পাৰপজত ইম্পৰ্টেন্স আছে আৰু আমি যিখিনি ভৱিষ্যতে আমি ইয়াৰ পাছত আমি যিখিনি আমি প্ৰেক্টিকেল প্ৰবলেমছ কৰিম সাম কৰিম তাৰ বাবে এইখিনি আমাৰ কাৰণে প্ৰয়োজন হ'ব সেয়ে মই তোমাক এনে দেখাইছো মানে ঘৰত ভালকৈ পঢ়িবা আৰু যদি কিবা অসুবিধা আছে তোমালোকে ডাউটখিনি ক্লিয়াৰ কৰিবা আৰু ইয়াৰ পাছত আমি নেক্সট ক্লাছত আৰু নতুন টপিক এটা লৈ আহিম থ্যাংক ইউ ফৰ টুডে